প্ৰথমতে আজি মোৰ ভিডিঅ'ত প্ৰথমতে যিসকলে খুব সুন্দৰকে মোক কমেন্ট দি আছে তেওঁলোকলৈ অশেষ ধন্যবাদ। আপোনালোক মোৰ ইউটিউব ফেমিলি হয়। সো মই আপোনালোকে যেতিয়া ধুনীয়াকে কমেন্ট বিলাক দিয়ে মই ভিডিঅ' বনাবলৈ বিৰাট উৎসাহ পাওঁ, সাংঘাতিক এটা ধৰণৰ উৎসাহ পাওঁ। সো আপোনালোকৰ কমেন্ট বিলাক পঢ়িব, মোক মৰমবোৰ দিব, তেতিয়াহ'লে মই ভিডিঅ' বনাবলৈ সাংঘাতিক উৎসাহ পাওঁ। সো অশেষ ধন্যবাদ আপোনালোক সকলোলৈকে। মোৰ ভিডিঅ'বোৰ চাই থাকিব। মই আপোনালোকক সদায় ভ্যালুয়েবল ভিডিঅ' দিবৰ কাৰণে মই চেষ্টা কৰো, যথেষ্ট কষ্টও কৰো ভিডিঅ'বোৰ বনাবৰ কাৰণে। মই আগলৈ আৰু এনেকে ধুনীয়াকে ভিডিঅ' বনাই গৈ থাকিম। এতিয়া আমি কামৰ কথালৈ আহো। মই যিটো আজি পানীয়ৰ কথা কৈছো, যিটো এ গ্লাছ অফ ৱাটাৰ, সেইটো মেজিকেল ৱাটাৰ বুলি ক'ব পাৰে। কেনেকে বনাব, বস্তুখিনি ইয়াৰ পৰা কি আমি বেনিফিট ল'ব পাৰো, আৰু কেনেকে খাব, সহজ, একেবাৰে সহজ বনাবলৈ গোটেই ঘৰত থকা বস্তুকেইটাৰে আপোনালোকে বনাই ল'ব পাৰে। আমাৰ এনেকুৱা কথা হয়, চাওক, ডাঙৰ প্ৰব্লেমছ, ডাঙৰ ডিজিজ, কিন্তু তাৰ সলিউশন একদম সৰু আমি মানুহবিলাকে নিজে ডাঙৰ কৰি লওঁ। ডক্টৰৰ ওচৰত গৈ ডক্টৰে যেনেকে কৰে তেনেকে কৰি, ডক্টৰে নাচালে মানে আমাৰ উদ্ধাৰ নাই। সো ডেফিনেটলি ডক্টৰে আমাক বহুতখিনি হেল্প কৰে, সেইটো মই নকওঁ, কিন্তু আমি বেমাৰ নপৰিবৰ কাৰণে আমি যিখিনি আমি প্ৰসেস কৰিব লাগে সেই প্ৰসেসখিনি যদি আমি কৰি লওঁ, মানে স্কিনৰ কাৰণে আমি ইমান কনসিয়াস, আমাৰ স্কিনখন ভাল হৈ থাকিব লাগে, আমাৰ চুলি ভাল হৈ থাকিব লাগে, তাৰ লগে লগে আমাৰ হেল্থটো কিমান ভাল হৈ থাকিব লাগে সেইটো আমি কনসিয়াস হ'ব লাগে। আজি মই যিটো কথা কম সেইটো আপোনালোকৰ সেইটো ৱাটাৰ যেতিয়া আপোনালোকে ইউজ কৰিব, আমাৰ এজিং প্ৰসেসটো শ্লো ডাউন কৰে, আমাৰ স্কিনত সাংঘাতিক ধৰণৰ এটা গ্লো আনি দিয়ে। আচলতে আমি যি আহাৰ খাওঁ, প্ৰত্যেক আহাৰত এচিডিক হয়, প্ৰত্যেক আহাৰবোৰ এচিডিক হয়। তো অলপ এচিড আমাৰ লগ লাগি আমাৰ শৰীৰত লাহে সৰুৰ পৰা সৰু, ডাঙৰ পৰা ডাঙৰ বেমাৰ আৰম্ভ হয়। তাৰ পিছত আমাৰ স্কিনৰ গ্লো আমি কোনো পধ্যে আনিব নোৱাৰো। আমাৰ স্কিনখন কেতিয়াও গ্লো নহয়, আমি কেতিয়াও হেলদি স্কিন এখন আশা কৰিব নোৱাৰো যেতিয়া আমাৰ শৰীৰটো লাহে বেমাৰৰ পৰা বেমাৰৰ ফালে গুচি যায়। সেইকাৰণে মই আপোনালোকক চাগে আগতেও ভিডিঅ'ত কৈছো, যেতিয়া আপোনালোকে ৰ ফুড খোৱাটো কৰিব, তেতিয়াহ'লে দেখিব স্কিনখন অট'মেটিক্যালি গ্লো আহিছে। আমি অকমান জোৰ নিদিও ৰ ফুড খোৱাটোত যে কিমান ইম্পৰ্টেন্স। সদায় আমি যি আহাৰ খাওঁ তাৰ আগতে আমি ৰ ফুড অলপমান খাই ল'ব পাৰো। যিমানেই হওক, এটা বিলাহীও হ'ব পাৰে, এটা আমলখিও হ'ব পাৰে, এটা এপেলো হ'ব পাৰে, এটা কলো হ'ব পাৰে, বা বহুত ধৰণৰ কেইবাটাও চব্জি বা কেইবাটাও ফ্ৰুটছ লগ লাগি অলপমান হ'ব পাৰে। এখন প্লেটত আপুনি সেইখিনি ধুনীয়াকে কাটি ললে, কাটাৰ পিছত আপুনি তাত অলপমান নিমখ অকমান জালুক দি পেলাই আপুনি সেইখিনি আগতে খাই ললে, তাৰপিছত আপুনি নিজৰ আহাৰটো খালে। তেনেকে হলে দেখিব আপোনাৰ খুব এচিডিক নহয়, এচিডিটিৰ প্ৰব্লেম নহয়। ধৰি লওক এচিডিক ফুডটো আমি খুব কম পৰিমাণে খোৱা যায়। আমাৰ বনোৱা আহাৰ খোৱা যাবই, আমি সৰুৰ পৰা তেনেকেই খাই আহিছো যে বনোৱা আহাৰ খাব লাগে, কিন্তু বনোৱা আহাৰ খোৱাটো সিমান জৰুৰী নহয় যিমান জৰুৰী আমি ৰ ফুডটো খাব লাগে। ৰ ফুডটো আমি সদায় সেকেন্ডাৰী হিচাপত ৰাখি দিও আৰু বনোৱা আহাৰটো আমি এক নম্বৰত ৰাখি দিও। আমি আচলতে ৰ ফুডটো ফাৰ্ষ্ট আহাৰ হিচাপে লৈ পেলাই, ইম্পৰ্টেন্ট আহাৰ হিচাপে লৈ পেলাই, আমি বনোৱা ফুডটো আমি সেকেন্ডাৰী আহাৰ হিচাপে ল'ব লাগে। এইটোৱে হৈছে সাংঘাতিক ধৰণৰ এটা ভাল নিয়ম। আয়ুৰ্বেদেও এইটো কৈছে যে এনেকে যদি আমি খোৱা বোৱা খিনি কৰো, টাইম মতে যদি আমি খোৱা বোৱা খিনি কৰো, কোনটো সময়ত খাব, কোনটো সময়ত উঠিব, কোনটো সময়ত আপুনি আহাৰ খাব নালাগে, সেইখিনি নিয়ম যদি আমি মানি চলো, আমাৰ বেমাৰ কেতিয়াও হ'ব নোৱাৰে। আমি হেলদি লাইফ এটা, সুন্দৰ লাইফ এটা, আমি সুন্দৰ স্কিন এখনেৰে আমি সুন্দৰ লাইফ এটা আমি এনজয় কৰিব পাৰো। সো এতিয়া মই যোনটো পানীয় আপোনালোকক বনাবলৈ কম, সেইটোত আমাৰ বেনিফিট কি হয় মই এবাৰ থুলমূলকে আপোনালোকক আকৌ এবাৰ কৈ দিছো। আমাৰ এজিং প্ৰচেছটো একদম শ্লো ডাউন কৰে এই পানীয়টোৱে। তাৰপিছত আমাৰ স্কিনখন সাংঘাতিক ধৰণৰ গ্লো কৰে আৰু হেয়াৰ হেলদি কৰে। যিটো পানী, তাত সৰু কিছুমান মলিকিউলছ থকাৰ কাৰণে আমাৰ শৰীৰটো হাইড্ৰেটেড কৰি ৰাখে আৰু নিউট্ৰিয়েন্টছ, আমি যি আহাৰ খাওঁ তাৰ নিউট্ৰিয়েন্টছ খিনি ভালকৈ এবজৰ্ব কৰে। আমাৰ ইমিউন চিষ্টেম, যেতিয়া আমাৰ ইমিউনিটি ঠিক ঠাক থাকে, তেতিয়াহ'লে আমাৰ বেমাৰ হ'ব নোৱাৰে। সো আমাৰ ইমিউন চিষ্টেমটো আমাৰ ঠিক হৈ থকাটো সাংঘাতিক জৰুৰী কথা। সো এই পানীটোৱে আমাৰ ইমিউন চিষ্টেমটো সাংঘাতিক ধৰণে ষ্ট্ৰং কৰে। কেইটামান কথাত ধ্যান দিব। বহুত মাত্ৰাত, বেছি মাত্ৰাত পানী নাখাব। বেছি মাত্ৰাত খালে আমাৰ নেচাৰেল pH লেভেল ইনবেলেঞ্চ হ'ব পাৰে। সো 1 পৰা 1 বা
1.5 লিটাৰ ডেইলি 1 পৰা 1.5 লিটাৰ পানী আপুনি সেই পানীটো খাব পাৰে এলকালাইন পানীয়ে আমাৰ শৰীৰৰ pH লেভেল বেলেন্স কৰি ৰাখে আৰু আমি সাংঘাতিক গুড হেলথৰ অধিকাৰী হ'ব পাৰো নৰ্মেল পানী pH লেভেল 7 থাকে আৰু এলকালাইন পানীত pH লেভেল থাকে আপোনাৰ 7.5 পৰা 9 ভিতৰত সো এলকালাইন পানীটো আপোনালোকে এটা ধৰিব পাৰিছে কিমান উপকাৰী আমাৰ শৰীৰৰ কাৰণে তো ইয়াত মই দুটা এলকালাইন ওয়াটাৰ বনাবলৈ আপোনালোকক দুটা ৰেচিপি দিম প্ৰথম ৰেচিপিটো মই নিজে ইউজ কৰো হেতু আপোনালোকক কৈছো মই ফিল্টাৰড ওয়াটাৰ লব আপোনালোকে ফিল্টাৰড ওয়াটাৰ মানে আপোনালোকে সাকে আৰও পানী খায় বা পানী পিউৰিফাই কৰা যিবিলাক মেচিনছ আছে সেইবিলাকৰ পানী খায় কিন্তু মই যদি পাৰ্সোনাল আপোনালোকক কথা ক'ব যাও মই সদায় কলহৰ পানী ইউজ কৰো ঘৰত কেতিয়াও পিউৰিফায়াৰ পানী মই কেতিয়াও নাখাও আমি যেতিয়া পিউৰিফায়াৰ বিলাকৰ পানী খাও তেতিয়া আমাৰ কিছুমান পানীত যিবিলাক আপোনাৰ মিনাৰেলছ কিছুমান থাকে সেই মিনাৰেলছ বিলাক আমি নাপাও তো হেতু কাৰণে আমি সদায় কলহৰ পানী খোৱাটো জৰুৰী এতিয়া আপুনি এটা বটলত সিসাৰ বটল হ'ব পাৰে জার হ'ব পাৰে তাতে অলপমান পানী লব 1 লিটাৰ 2 লিটাৰ যিমান হ'ব পাৰে আপুনি নিজৰ কাৰণে যদি বনায় 1 লিটাৰ মান বনাব আৰু ঘৰৰ সকলোৰে কাৰণে যদি বনায় সেই হিচাপত পানীখিনি লব তাত স্লাইস কে কাটি পেলাই তিয়হ দিব তিয়হৰ পিছত আপুনি তাত দিব পাৰে গাজৰ স্লাইস কে কাটি গাজৰ দিব আদা স্লাইস কৰি কাটি দিব অলপমান আৰু দিব আপুনি তাতে পদিনাৰ পাত ধনিয়াৰ পাত আৰু নেমুৰ ৰস এইখিনি দি পেলাই আপুনি ভালকে লৰাই পেলাই ৰাতি বনাব থৈ দিব ৰাতিপুৱা গোটেই দিনটো সেই পানীখিনি আপুনি অলপকে যেতিয়া আপুনি মন যায় অলপকে খাই থাকিব যিমানখিনি আমি ভেজিটেবলছ দিলো গোটেই নিউট্ৰিয়েন্টছ খিনি পানীত আহি যাব আৰু সেই পানীখিনি আপোনাৰ কাৰণে সাংঘাতিক উপকাৰী এটা পানী সাংঘাতিক উপকাৰী পানী সো আপোনালোকে এনেকে খাও ভাল পাব এটো তিয়হটোৱে আমাৰ বডিৰ পৰা টক্সিনছ বাহিৰ কৰে আৰু আপোনাৰ বডিটো সাংঘাতিক ধৰণৰ হাইড্ৰেট কৰি ৰাখে ধনিয়া এন্টিঅক্সিডেন্টৰে ভৰপুৰ আৰু ইয়াত পটাছিয়াম ক্যালসিয়াম আৰু ম্যাগনেসিয়াম নামৰ মিনাৰেলছ আছে আৰু এই পানীয়টোৱে আমাৰ ইমিউন সিস্টেম সাংঘাতিক ধৰণে ষ্ট্ৰং কৰে pH বেলেন্স ঠিক ৰাখে আৰু গোটেই দিনটো আমাৰ সাংঘাতিক এনাৰ্জেটিক আৰু আমি হাইড্ৰেটেড থাকিব পাৰো মই এটা 2 নম্বৰ ৰেচিপিটোৰ কথা কওঁ আপোনালোকক ওয়াটাৰমেলন আপোনাৰ ওয়াটাৰমেলন যেটো গমে পাইছে সাকে এটো কি বুলি কয় তৰবুজু কয় আৰু ওয়াটাৰমেলন হেতু আপুনি স্লাইস কে কাটি লব অলপমান পানী লব আগতে স্লাইস কে কাটি লব তাত তুলসীৰ পাত কিছুমান দিব ভাঙি দিব পাৰে তুলসীৰ পাত কিছুমান দিব সেইখিনি আপুনি ঢাকি থৈ দিব ৰাতি তেনেকে বনাব আৰু ৰাতিপুৱা তেনেকে ব্যৱহাৰ কৰিব অলপ গোটেই দিনটো অলপকে খাই থাকিব আৰু পটাছিয়াম মিনাৰেলছ আছে তাৰ উপৰিও লাইকোপিন নামৰ শক্তিশালী এন্টিঅক্সিডেন্টৰে ভৰপুৰ ওয়াটাৰমেলনটো আৰু এই ড্ৰিংকটো আপুনি সাংঘাতিক ভাল পাব আমাৰ এন্টিঅক্সিডেন্ট লাগে আমাৰ এজিং প্ৰসেসটো আমাৰ সাংঘাতিক ধৰণৰ স্লো কৰি দিয়ে এন্টিঅক্সিডেন্ট যেতিয়া আমি আহাৰত ব্যৱহাৰ কৰো আৰু তুলসীটো আমাৰ ষ্ট্ৰেছ কম কৰে আমাৰ আৰু সাংঘাতিক ধৰণে আমাৰ ৰিলেক্স হৈ থাকো তুলসীটো খালে সো এই দুটা মই এলকালাইন ওয়াটাৰৰ কথা কলো আপোনালোকক যোনটো সহজতে আপোনালোকে বনাই লব পাৰে আজিয়ে ব্যৱহাৰ কৰক বনাই পেলাই আৰু আপোনালোকে ৰাতি যদি কিবা কাৰণে বনাবলৈ থাকি যায় ৰাতিপুৱা বনাব পাৰে কিন্তু 8 পৰা 10 ঘন্টা সময় ৰাখি দিব বনাই পেলাই তাৰ পিছত ব্যৱহাৰ কৰিব গোটেই দিনটোৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে বা মৰ্নিংত আপুনি খালি পেটতো খাব পাৰে হেতু এটা ভাল প্ৰসেস সো মই আকৌ এবাৰ কওঁ আমাৰ এজিং প্ৰসেসটো এই পানীটোৱে আমাৰ এজিং প্ৰসেসটো সাংঘাতিক ধৰণে স্লো ডাউন কৰে আমাৰ স্কিনখন গ্লো কৰে আমাৰ ইমিউন সিস্টেম সাংঘাতিক ষ্ট্ৰং কৰে আৰু আমাৰ ডাইজেষ্ট সিস্টেম ষ্ট্ৰং কৰে আমাৰ সকলো বডিটোৰ বহুতখিনি কথাত এই পানীখিনি আমাৰ কামত লাগে সো আমি সহজতে সুন্দৰকে এটা পানী একেবাৰে সহজতে বনাই লৈ ইমান বেনিফিচিয়েল এটা পানী আমি ঘৰতে সুন্দৰকে বনাই লব পাৰো এখিনি পানী বনাই পেলে যদি আপুনি খাই নিজে গম পাব আৰু খুব টেষ্ট লাগে খাবলৈ মানে মই নিজে এই পানীটো কেবা বছৰৰ পৰা ইউজ কৰি আছো সো আপোনালোকে ইউজ কৰক ভাল পাব ভাল পালে মোক জনাব আপোনালোকৰ কমেন্ট বিলাক মই আকৌ এবাৰ কৈছো আপোনালোকে সুন্দৰকে কমেন্ট বিলাক দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আপোনালোকক কমেন্ট বিলাক পালে মই খুবেই ভাল পাওঁ উৎসাহিত হওঁ ভালকে ভিডিও বনাবলে যি সকলে নতুনকে চেনেল চাই আছে তেওঁলোকে সাবস্ক্ৰাইব কৰিব তেতিয়াহে মোৰ ভিডিওবোৰ আহিবলগীয়া ভিডিওবোৰ আপোনালোকে পাব
সো সুখেৰে থাকক, ভালে থাকক, হেলদি হৈ থাকক, সুন্দৰ স্কিন এখনেৰে সুন্দৰভাৱে সুন্দৰ মন এটা লৈ পেলাই সুন্দৰকে জীয়াই থাকক। মোৰ শুভেচ্ছা থাকিল।